Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিব ওলাইছোঁ ক্লাছ 6ৰ মেথছৰ চেপ্টাৰ নম্বৰ 5। ইয়াৰে এক্সাৰচাইজৰ কুৱেশ্যন কেইটা আমি এই ভিডিঅ'ত আলোচনা কৰিম, গতিকে বলক পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াতে কুৱেশ্যন নম্বৰ 1 দিছে ফিল ইন দ্য ব্লেংকছ, অৰ্থাৎ খালী ঠাই পূৰ কৰা। হ'ল এতিয়া চোৱা, ইয়াতে আমাৰ কি কৈছে, দুটা সাইড দিয়া হৈ আছে হয়নে, ইয়াতে ইকুৱেল হয় নে নহয় মানে সুধিছে, আৰু মাজত কি সংখ্যা বহালে মানে দুইটা ইকুৱেল হ'ব সেইটো সুধিছে। ঠিক আছে, এতিয়া চোৱা ফাৰ্ষ্ট কুৱেশ্যনটোত দিছে আমাৰ -8। হ'ল এতিয়া -8ৰ লগত কি সংখ্যা যোগ কৰিলে আমি 0 পাম। হ'ল এতিয়া চোৱা, তোমাৰ হাতত 8 টকা ধাৰ আছে হয়নে, এতিয়া তোমাৰ 0 কৰিব হলে তুমি কি কৰিব লাগিব, তুমি 8 টকা জমা কৰিব লাগিব, তেতিয়া তোমাৰ হাতত 0 হ'ব হয় নহয়, মানে অৰ্থাৎ কি বুজিলা যে -8ৰ পৰা যদি 8 এটা প্লাছ কৰি দিয়া -8ৰ লগত, তেতিয়া ইকুৱেলটো কিমান হয়, 0 হয়। ঠিক আছে, নেক্সট হয় -15, আকৌ মাইনাছ চিন আছে, ইকুৱেলটো 0 হ'ব লাগে। হ'ল এতিয়া এইটো কুৱেশ্যন বুজি লোৱা, মই ইয়াতে কৰি দেখাইছোঁ, মানে চোৱা -15 হ'ল, এতিয়া ইয়াত কি বহালে মানে আমি 0 পাম। ঠিক আছে, এতিয়া চোৱা ইয়াত মানে -15 আৰু ইফালে +15 হ'ব লাগিব। এতিয়া ইয়াত যেহেতু মাইনাছ চিন আছে, গতিকে ইয়াত আমি মাইনাছ পাতি দিম, -15 কৰি দিওঁ। হ'ল এতিয়া কিমান হ'বগৈ, -15 আৰু ইফালে মাইনাছে প্লাছ হৈ যাব, মানে ইকুৱেল টু চোৱা 15 হৈ গ'ল। এতিয়া চোৱা 15 + 15 মাইনাছ, গতিকে কি হ'ব, দুইটা কটা যাব, ইকুৱেলটো কিমান হ'বগৈ, 0 হ'ব। গতিকে ইয়াত কিমান বহিব, মানে আমি কিমান বহালোঁ, -15। বুজি পালানে, গতিকে বক্সটোত আমাৰ কিমান বহাব লাগিব, -15। নেক্সট কুৱেশ্যন নম্বৰ 3, ইয়াতে 15 মাইনাছ ব্ৰেকেট দিছে -15, ইয়াত কিমান হ'ব সুধিছে। হ'ল এতিয়া চোৱা, আমি জানো যে মাইনাছে কি হয়, প্লাছ হয় হয়নে। এতিয়া চোৱা ইয়াতে 15 টকা প্লাছ হ'ল, আকৌ মাইনাছে প্লাছ 15, মানে 15 + 15 কিমান হ'ব, 15 যোগ কৰিলে কিমান হ'ব, 15 30 হয়নে, গতিকে ইয়াত কিমান বহিব, 30। হ'ল নেক্সট এতিয়া এইটো চোৱা, আমাৰ কি হৈছে যে আমি ইকুৱেল টু -12 কৰিব লাগে। হ'ল আৰু আমাৰ হাতত আছে -8 এটা আছে, এতিয়া কি বিয়োগ কৰিলে আমি মানে -12 পাম, 8ৰ লগত সুধিছে। ঠিক আছে, ইয়াতে চোৱা প্ৰথমতে আমি ইয়াতে কি পাতিম নাজানো। হ'ল কিন্তু ইয়াতে এটা মাইনাছ চিন আছে, এইটো মাইনাছ চিন আছে, এইটো গতিকে আমি প্লাছ কৰি দিওঁ, মাইনাছে কি হ'ব, প্লাছ হ'ব। হ'ল এতিয়া ইকুৱেলটো আমাৰ ওলাব লাগে -12। এতিয়া চোৱা কি সংখ্যা 8ৰ লগত তোমাৰ যোগ কৰিলে -12 পাম। হ'ল এতিয়া অকণমান কেলকুলেশ্যন লগাব লাগিব। এতিয়া যদি চোৱা মাইনাছ, যিহেতু এইটো মাইনাছ হৈ আছে ন, গতিকে আমি মাইনাছে দিব লাগিব। এতিয়া 8ৰ লগত কি যোগ কৰিলে তুমি 12 পাবা বাৰু, 20 হয়নে, গতিকে চোৱা এতিয়া -20 যদি কৰি দিওঁ, -20ৰ পৰা তুমি +8, মানে কি হ'ব, -20ৰ পৰা 8 গ'লে কিমান হ'ব, -12, গতিকে ইয়াত কিমান বহিব, -20। বুজি পালা, এইকেইটা কুৱেশ্যন কৰোঁতে খালি তোমালোকে এটা বস্তু মন দিব লাগিব যে মাইনাছ মানে তুমি ধাৰ বুলি ধৰি ল'বা, আৰু প্লাছ মানে তুমি জমা বুলি ধৰি ল'বা, তেতিয়া কৰিবলৈ ইজি হৈ যাব। ঠিক আছে, নেক্সট দিছে 15 + -15, এতিয়া প্লাছে মাইনাছে কিমান হ'ব, মাইনাছ হ'ব। হ'ল এতিয়া চোৱা 15 প্লাছ হৈ আছে, আৰু এই মাজৰ চিনটো আমাৰ কি হৈ গ'ল, মাইনাছ হৈ গ'ল, মানে এই 15টো প্লাছত আছে, একো চিন নাই, যিহেতু প্লাছে মাইনাছে মাইনাছ। এতিয়া চোৱা 15 টকা জমা 15 টকা ধাৰ, কিমান হ'ব, 0 হ'ব। বুজি পাইছানে। নেক্সটটো চোৱা 13 প্লাছ, আৰু ইয়াতে কি বহালে মানে আমি -20 পাম। হ'ল এইটো এতিয়া অলপ চাব লাগিব, মানে চোৱা তোমাৰ হাতত জমা আছে 13 টকা। ঠিক আছে, আৰু দোকানত তোমাৰ ধাৰ আছে কিমান, 20 টকা। ঠিক আছে, এতিয়া চোৱা তুমি 20 টকা ধাৰ কৰিব হ'লে তুমি কি কৰিব, তোমাৰ লগত আৰু টকা ধাৰ হ'ব লাগিব, তেতিয়া দুইটা ইকুৱেল হ'ব হয় নহয়। এতিয়া ইকুৱেল কৰিবৰ কাৰণে ইয়াৰ লগত আমি কি কৰিব লাগিব, 20টো প্ৰথমতে প্লাছ কৰি চাওঁ। চোৱা 3 2 1 3, মানে 33 এটা আমি পাই আছোঁ। হ'ল এতিয়া 33 আগত আমি কি চিন দিব লাগিব জানানে, যিহেতু আমাৰ ওলাব লাগে কিমান, 20, গতিকে 33 পৰা আমি 20 পাব হ'লেতো কি কৰিব লাগিব, মাইনাছ কৰিব লাগিব। বুজি পাইছা, কিন্তু 13ৰ আগত তোমাৰ কি চিন আছে, প্লাছ চিন আছে, 13ৰ আগত প্লাছ চিন আছে, কিন্তু ইয়াৰ আগত তেতিয়া কি চিন দিব লাগিব, মাইনাছ চিন দিব লাগিব। বুজি পাইছা, ইয়াৰ আগত তেতিয়া মাইনাছ হ'লে ইয়াতে কিমান হ'ব, চোৱা 3 3 0, 3 1 থাকিল 2, এইটো ডাঙৰটো মাইনাছ চিন, গতিকে ইয়াৰ আগতো কি বহিব, মাইনাছ চিন বহিব। বুজি পালা, গতিকে কিমান হ'ব এনচাৰটো, -33। বুজি পালা।
যদি তোমাৰ -30 ধাৰ থাকে আৰু 13 টকা জমা থাকে তেতিয়া ইকুৱেল টু তোমাৰ কিমান হ'ব -20 হ'ব বুজি পাইছা অলপ মন দিব লাগিব আৰু তেতিয়া বুজি পাবা নেক্সট কোৱেশ্চন নম্বৰ 2 fill in the blanks with less than greater than or equal sign মানে কৈছে খালি ঠাই পূৰ কৰিব দিছে সমান হয় ডাঙৰ নহয় সৰু এইকেইটা চিন দি পেলে মানে তুমি কি কৰিব লাগিব খালি ঠাই পূৰ কৰিব লাগিব হল এতিয়া আমি কি কৰিব লাগিব এটা দুইটা মানে পাৰ্ট আমি কৰি চাম ঠিক আছে কৰি চালে দুইটা সাইডে যদি ইকুৱেল হয় তেতিয়া হলে আমি ইকুৱেল চিন দিম আৰু যদি ডাঙৰ সৰু হয় তেতিয়া মানে আমি পাতিব লাগিব ঠিক আছে এতিয়া কোৱেশ্চন নম্বৰ 1 টো চাই লোৱা এতিয়া সো আমি দুইটা পাতি লৈছো আৰু ইয়াতে আমি খালি ঠাইটো ভৰাব লাগিব হল এতিয়া সো আমি সদায় মানে দুটা তিনটা কথা মন ৰাখিব লাগিব যে মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে মাইনাস আৰু মাইনাসে প্লাসে মাইনাস ঠিক আছে এটা আমি মন ৰাখিব লাগিব আৰু এটা সো -9 আছে প্লাসে মাইনাসে -9 হল ইকুৱেল টু কিমান পালা 9 টকা ধাৰ 7 টকা ধাৰ গতিকে টোটাল ধাৰ কিমান হ'ব 16 টকা হল ইফালে সোৱা -7 আছে প্লাসে মাইনাসে -9 হল 7 টকা ধাৰ 9 টকা ধাৰ ইকুৱেল টু 16 টকা ধাৰ গতিকে এফালেও 16 মাইনাস ওলালে এফালেও 16 মাইনাস ওলালে গতিকে ইয়াত কিমান হ'ব ইকুৱেল টু হ'ব বুজি পাইছা গতিকে সোৱা ইয়াতে আমি কি চিন দিব লাগিব ইকুৱেল নেক্সট কোৱেশ্চন নম্বৰ 2 টো চাই লোৱা ইয়াতে দিছে -11 -9 আৰু ইয়াতে দিছে -9 + 11 এটা এটো চাই লোৱা এটা সোৱা আমাৰ ব্ৰেকেট নাই কিয়া হয়নে দুইটা তোমাৰ একে হৈ আছে মানে সোৱা 11 11 9 9 কিন্তু ইয়াৰ আগত আমি এটা চিন কেটা চাব লাগিব ব্ৰেকেট নাথাকিলে তোমালোকে মুখতে কৰিব পাৰিবা সোৱা 11 ৰ আগত মাইনাস চিন আছে ইয়াত প্লাস চিন আছে মিলিলে নে নাই মিলা হয়নে তো 9 ৰ আগত মাইনাস চিন আছে 9 ৰ আগত মাইনাস চিন আছে এটো মিলিছে কিন্তু 11 11 মিলা নাই গতিকে কি হ'ব এটো সমান নহব হল তে ইয়াত আমাৰ কিমান ওলাব সোৱা 11 টকা ধাৰ 9 টকা ধাৰ গতিকে টোটাল ধাৰ কিমান হ'ব ধাৰ দুইটা যোগ কৰিলে কিমান হ'ব 20 টকা ধাৰ মানে কিন্তু ইয়াত সোৱা তোমাৰ 9 টকা ধাৰ আছে কিন্তু 11 টকা তোমাৰ জমা হৈ আছে গতিকে কি কৰিব লাগিব ডাঙৰটো আগত কি চিন আছে প্লাস চিন আছে গতিকে ইয়াত কিমান হ'ব প্লাস চিন হ'ব গতিকে 11 পৰা 9 মাইনাস কৰি দিয়া কিমান হ'ব 11 পৰা 9 মাইনাস কৰি দিয়া তেতিয়া কিমান হ'ব 2 মানে 9 টকা ধাৰ 11 টকা জমা গতিকে কিমান হ'ব 2 টকা জমা এটা কোনটো ডাঙৰ হল সোৱা -20 আৰু ইফালে 2 এটা ডাঙৰ কোনটো হ'ব জমাটো ডাঙৰ হ'ব 2 টো ডাঙৰ হ'ব নে গতিকে গ্ৰেটাৰ দেন চিন দিব লাগিব বুজি পাইছা নেক্সট 3 নম্বৰটো চাই লোৱা এটা ইয়াতে সোৱা আমি পাতি লৈছো তোমাৰ 35 টকা ধাৰ হৈ আছে 20 টকা জমা হৈ আছে আৰু ইয়াত 10 টকা ধাৰ 5 টকা ধাৰ গতিকে টোটাল ধাৰ কিমান হ'ব 10 5 15 তে 35 ধাৰ 20 জমা গতিকে মাইনাস কৰাচোন 35 টকা ধাৰ 20 টকা জমা গতিকে মাইনাস কৰি দিয়া 5 নামি আহিলে 3 পৰা 2 গল থাকিলে ডাঙৰটো আগত মাইনাস চিন আছে গতিকে ইয়াতো মাইনাস হ'ব মানে সোৱা ইয়াতো -15 ইয়াতো মাইনাস গতিকে কি হ'ব সমান হ'ব হয়নে গতিকে ইয়াত আমি কিমান বহাব লাগিব ইকুৱেল পাতিব পাৰিম বুজি পাইছা নেক্সট টো চাই লোৱা ইয়াতে দিছে 40 প্লাস আকৌ ইফালে -35 হয়নে এতিয়া এটো আমি প্ৰথমতে ভাগি লম 40 প্লাস ব্ৰেকেট 30 হল কিমান হ'ব প্লাসে মাইনাসে -30 মানে কিমান হল এটা ইয়াতে সোৱা 40 টকা জমা 30 টকা ধাৰ গতিকে তোমাৰ হাতত থাকিব কিমান 10 টকা জমা হল নেক্সট খুপক্ষটো চাই লোৱা ইয়াতে দিছে 20 টকা ধাৰ আকৌ ইফালে সোৱা এটো ব্ৰেকেট দি দিলে ব্ৰেকেট দিলে আমি কি কৰিব লাগিব এটো চিনটো নাইকা কৰি ল'ব লাগিব মানে এটা -20 প্লাসে মাইনাসে -10 হল 20 টকা ধাৰ 10 টকা ধাৰ গতিকে কিমান হ'ব টোটাল ধাৰ হৈ যাব হয় না দুইটা যেটো ধাৰত আছে গতিকে 30 মানে আমি এফালে পাই গলো -30 আৰু এফালে পাই গলো 10 হল এতিয়া আমাৰ ডাঙৰ কোনটো হ'ব বাৰু কোনটো ডাঙৰ তোমালোকে গম পাবানে বাৰু 10 - 30 গতিকে ডাঙৰ কোনটো হ'ব 10 টো ডাঙৰ হ'ব হয়নে গতিকে এটো চিন দিব লাগিব নেক্সট বুজি পাইছা নেক্সট টো চাই লোৱা ইয়াতে -15 আকৌ ইফালে সোৱা মাইনাস আৰু ব্ৰেকেট আছে ব্ৰেকেট হলে আমি চিনটো উঠাব লাগিব মাইনাসে মাইনাসে +8 হল ইয়াতে সোৱা 15 টকা তোমাৰ জমা হৈ আছে আৰু 8 টকা ধাৰ
তো ইয়াত আকৌ 15 টকা ধাৰ 8 টকা জমা গতিকে কিমান হ'ব এতিয়া 15 পৰা 8 মাইনাস কৰি দিয়া কিমান পাবা 7 টকা ধাৰ পাবা হয়নে মানে আমি বাও সাইডে পাই গলো -7 হল আৰু ইয়াত চোৱা 15 টকা জমা 8 টকা ধাৰ গতিকে 15 পৰা 8 মাইনাস কৰি দিয়া কিমান হ'ব 7 জমা মানে ইয়াত 7 টকা ধাৰ ইয়াত 7 টকা জমা গতিকে ডাঙৰ কোনটো হ'ব জমাটো ডাঙৰ হ'ব 7 টকা জমাটো ডাঙৰ হ'ব হয় নাই গতিকে কোনটো চিন দিব লাগিব বুজি পাই আছে এতিয়া আমি নেক্সট কোৱেশ্চন নম্বৰ 3 আৰু ইয়াতে দিছে সাবট্ৰেক্ট দা ফলোইং ইউজিং নাম্বাৰ লাইন মানে তলৰ সংখ্যা কেইটা আমি বিয়োগ কৰিব দিছে আৰু সংখ্যা ৰেখা ব্যৱহাৰ কৰিবলৈ হল কোৱেশ্চন নম্বৰ 1 দিছে সাবট্ৰেক্ট -2 from -5 হল এটা চোৱা মানে কি কৈছে যে -2 টো বিয়োগ কৰিব দিছে কিহৰ পৰা from -5 মানে 5 ৰ পৰা -5 ৰ পৰা -2 টো মাইনাস কৰিব লাগিব ঠিক আছে এতিয়া চোৱা আমি প্ৰথম এনেকুৱা যেতিয়া কোৱেশ্চন থাকিব আমি কি কৰিম জানানে এই প্ৰথম সংখ্যাটো চাম ইয়াতে কিমান দিছে হল ইয়াতে কিমান দিছে চোৱা -2 দিয়া আছে হয়নে গতিকে আমি কি কৰিম সংখ্যা ৰেখাডাল ধুনীয়াকৈ আঁকি ল'ম তাৰপিছত -2 ত যাম মানে -2 টো ক'ত আছে আমি বিচাৰিম আৰু নেক্সট কিমান দিছে -5 ইয়াতে চোৱা এটা -5 দিছে ন গতিকে আমি কি কৰিম এই 2 ৰ পৰা -5 লৈ আহিম হল 2 ৰ পৰা আমি কলে আহিছো -5 লৈ আহিছো হল এটা কেই ঘৰ আহিলো হিচাপ কৰা 1 ঘৰ 2 ঘৰ 3 ঘৰ কি হল আমি 3 ঘৰ আহিলো আৰু কোন সাইডে আহিলো বাও সাইডে আহিলো মানে মানে তোমালোকে মন দিবা ভালকৈ যে যদি সু সাইডে যোৱা তেতিয়া আমাৰ আনসাৰটো হ'ব প্লাস আৰু যদি বাও সাইডে আহা তেতিয়া আমাৰ কি হ'ব মাইনাস হ'ব আমি কেই ঘৰ পালো 1 ঘৰ 2 ঘৰ 3 ঘৰ পালো গতিকে আৰু বাও সাইডে আহিলো গতিকে ইয়াৰ আনসাৰটো কিমান হ'ব জানানে -3 হ'ব বুজি পাই আছে মই আকৌ কৈ আছো চোৱা যেতিয়া এনেকে দিব তোমালোকে সংখ্যা দুটা যি দুটা সংখ্যা দিয়া থাকিব সেই সংখ্যা দুটা সংখ্যা ৰেখাডাল আঁকি লবা আঁকি পেলাই তাত চিনাক্ত কৰিবা ক'ত আছে ঠিক আছে এতিয়া ফাৰ্ষ্টতে যোনটো থাকিব হেতুৰ পৰা তুমি নেক্সটলে যাব লাগিব প্লাস থাকিলে তুমি সো সাইডে আৰু মাইনাস থাকিলে বাও সাইডে যাব লাগিব ইজি হয় এতিয়া নেক্সট টু চোৱা নেক্সট ইজ সাবট্ৰেক্ট 3 from -3 মানে কি কৈছে -3 পৰা 3 মাইনাস কৰিব লাগিব হল এটা চোৱা প্ৰথম আমি কি কৰিম সংখ্যা দুটা চিনাক্ত কৰিম এটো হৈছে -3 আৰু এটো হৈছে কিমান 3 হল তে ফাৰ্ষ্টটো পৰা আমি যাব লাগিব সেকেন্ডটোলে এটা ফাৰ্ষ্টটো এটো হল 3 তাৰ পৰা আমি যাম সেকেন্ড যেটো সংখ্যা থাকিব মানে ফাৰ্ষ্ট সংখ্যাটোৰ পৰা সেকেন্ড সংখ্যা তে ইয়াৰ পৰা যোৱা কোলে যাব লাগিব -3 লৈ যাব লাগিব তে আমি কোন সাইডে গৈ আছো বাও সাইডে গৈ আছো হয়নে বাও সাইডে গলে কি হ'ব মাইনাস হ'ব হল এটা কেই ঘৰ আহিলে চোৱা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ আহিলা হল গতিকে মানে আমাৰ আনসাৰটো কিমান হ'ব জানানে 6 হ'ব এটা আমি কোন সাইডে গৈছো বাও সাইডে গৈছো হল গতিকে কিমান হ'ব -6 ঠিক আছে বুজি পাই আছা নেক্সট তো চোৱা -4 হল ইয়াত চোৱা সাবট্ৰেক্ট -4 from -4 হল ইয়াতে চিনাক্ত কৰা -4 টো ক'ত আছে এটো হনে ইয়াতে -4 টো আছে -4 পৰা আমি ক'ত যাব লাগিব -4 মানে একে ঠাইতে থাকিব লাগিব যেতিয়া এনেকে একে ঠাইতে থাকিব লাগে তেতিয়া তাৰ আনসাৰটো কিমান হয় জানানে 0 হয় ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 4 এতিয়া ইয়াতে চোৱা তোমালোকৰ ইয়াতে -2 from -6 আছে হয়নে কিন্তু তোমালোকৰ যেটো আগৰ কিতাপ আছিল আগৰ কিতাপত -2 from 6 আছিল আৰু -2 পৰা 6 মাইনাস কৰিলে তোমালোকৰ আনসাৰটো কিতাপৰ লগত মিলে ঠিক আছে যদি আমি ইয়াতে এই কিতাপৰ মতে যাও তেতিয়া হলে তোমালোকৰ আনসাৰটো নিমিলিব মই দুইটা কৰি দেখাম প্লাসৰটো কৰি দেখাম মাইনাসৰটো কৰি দেখাম হল এটা চোৱা -2 from -6 এতিয়া ইয়াতে আমি প্ৰথম বিচাৰিম -2 নেক্সট বিচাৰিম -6 হল তে ফাৰ্ষ্টটোৰ পৰা সেকেন্ডটোত যাব লাগিব ফাৰ্ষ্টতে আছে -2 নেক্সট আছে -6 গতিকে ইয়াৰ পৰা ইয়ালৈ আহোঁ কেই ঘৰ আহিলা চোৱা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ আহিলা আৰু কোন ফালে আহিলা বাও ফালে তেতিয়া আমাৰ কিমান হ'ব গো মাইনাস হ'ব আৰু কেই ঘৰ 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ গতিকে ইয়াতে কিমান হ'ব 4 হ'ব তো তোমালোকৰ আগৰ কিতাপখনত কি আছিল জানেনে এটো প্লাসত আছিল হল এটা প্লাসত আহিলে কিমান হ'ব আনসাৰটো চোৱা ইয়াতে
-2 পালো আৰু ইফালে +2 মানে চোৱা -2 মাইনাস ইফালে 6 এটো আছিল তোমালোকৰ কিতাপত দে এতিয়া চোৱা ইয়াৰ আনসাৰটো কিমান হ'ব আমি উলিয়াই আছো -2 টো পাতিছো তাৰ পৰা -6 হল আৰু 6 ৰ আগত কি চিন আছে চোৱা একো চিন নাই কিয়া মানে প্লাসত আছে গতিকে এটো 6 গতিকে -2 পৰা 6 লৈ আহা কে ঘৰ আহিলা চোৱা 1 2 3 4 5 6 7 8 আন ঘৰ আহিলা আৰু কোনফালে গলা কোন সাইডে গলা গতিকে প্লাসত আহিব প্লাসত আহিলে কিমান হ'ব 8 হ'ব বুজি পাইছে এটো তোমালোকৰ আগৰ কিতাপৰ মতে আৰু এটো তোমালোকৰ নিউ কিতাপৰ মতে হল নেক্সট 5 subtract -3 from -7 এতিয়া ইয়াতে কি কৈছে -3 পৰা -7 টো মাইনাস কৰিব লাগে ইয়াতো হে আগৰ কিতাপত 7 ৰ আগত প্লাস চিন আছিল দে তোমালোকে চাই লব পাৰা এতিয়া চোৱা -3 from -7 হল এতিয়া ইয়াতে আমি চিনাক্ত কৰিব লাগিব -3 আৰু -7 হল তে ফাৰ্ষ্টৰ টু পৰা সেকেন্ডলৈ যাব লাগিব গতিকে ফাৰ্ষ্টৰ টু পৰা সেকেন্ডলৈ যাও এতিয়া সব বাও সাইডে আইছো গতিকে আনসাৰটো কিমান হ'ব মাইনাসত ওলাব হল এটা -3 আৰু ইফালে -7 কে ঘৰ আহিলে হিসাব কৰা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ গতিকে কিমান হ'ব আনসাৰটো -4 হ'ব হল আৰু যদি তোমালোকে আগৰ কিতাপৰ মতে যোৱা -3 -7 যদি কৰা তেতিয়া কিমান হ'ব এটো -3 আৰু এটো হৈছে 7 গতিকে ইয়াত আহিব লাগিব হয়নে এটা কে ঘৰ আহিলা চোৱা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 6 7 8 9 10 ঘৰ গলা আৰু কোনফালে গলা সু সাইডে গলা হয়নে সু সাইডে গলে কি হ'ব প্লাসত হ'ব বুজি পাইছা নেক্সট তো চোৱা subtract -1 from -3 নেক্সট কি কৈছে -1 আৰু 3 ৰ উলাই পৰিছে -3 হয়নে মানে -3 পৰা -1 এটা চোৱা -3 এটো আৰু এটো হৈছে কি -1 ঠিক আছে বুজি পাই আছা এতিয়া চোৱা -3 আৰু 1 আমি ফাৰ্ষ্টৰ টুৰ পৰা সেকেন্ডত যাব লাগিব এটা ফাৰ্ষ্টত কিমান আছে -1 গতিকে এটো হৈছে কি আমাৰ -1 -1 ৰ পৰা -3 গতিকে 1 ৰ পৰা হা -3 লৈ হল কে ঘৰ গলা 1 ঘৰ 2 ঘৰ আৰু কোন সাইডে গলা বাও সাইডে হয়নে বাও সাইডে গলে কি হ'ব মাইনাস হল কে ঘৰ গলা 2 ঘৰ গতিকে 2 সু সাইডে আহিলে প্লাস একদম ইজি হয় না মানে একোই নাই আৰু খালি সংখ্যা ৰেখাডাল ধুনিয়াকে আঁকি লবা আঁকি পলে ফাৰ্স্ট সংখ্যাটো আৰু সেকেন্ড সংখ্যাটো চিনাক্ত কৰিবা কৰি পলে কি কৰিবা ফাৰ্ষ্টৰ টুৰ পৰা সেকেন্ডটো কোন সাইডে গৈছে চাবা সু সাইডে গলে প্লাস বাও সাইডে গলে মাইনাস আৰু তাৰছত কে ঘৰ আহিছে হিসাব কৰি দিবা আৰু হেতু হৈ যাব তোমাৰ আনসাৰ বুজি পালা মানে ইয়াৰ এই কোৱেশ্চনটো তোমাৰ আনসাৰটো কিমান হ'ব -2 বুজি পাইছা তোমালোকে ধুনিয়াকে বহিত পাতি কৰিবা আৰু ঠিক আছে আজিলৈ আহিছো ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ